বিশ্বনাথৰ মধুপুৰত দুখন বিলাতী সুৰাৰ বিপণী স্থানান্তৰৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। মধুপুৰবাসী ৰাইজে একত্ৰিত হৈ মধুপুৰ গাঁৱৰ চাৰিসীমাত খোলা মদিৰা ৱাইন শ্বপ আৰু পপুলাৰ ৱাইন শ্বপ নামৰ দুইখন বিলাতী সুৰাৰ বিপণীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সুৰাৰ দোকানকেইখন স্থানান্তৰিত কৰাৰ বাবে কেইবাবাৰো বিধায়ক, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, পৌৰপতি আদি স্মাৰক পত্ৰ দি কোনো সুফল নোপোৱাত ৰাইজে অৱশেষত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাইজৰ স্পষ্ট মত যে ব্যৱসায়ীসকলে ব্যৱসায় কৰিবলৈ অনুজ্ঞাপত্ৰ পাইছে, তাৰ ৰাইজৰ কোনো বাধা দিবলগীয়া নাই। কিন্তু এই ব্যৱসায় মধুপুৰ চাৰিসীমাৰ পৰা উঠাই নি অন্য কোনো ঠাইত দিয়ক। সুৰাৰ দোকানকেইখন যদি এই অঞ্চলৰ পৰা স্থানান্তৰ নকৰে তেন্তে আগন্তুক নতুন বছৰৰ প্ৰথম সপ্তাহতে গাঁৱৰ ৰাইজে একত্ৰিত হৈ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি ভূমিকা প্ৰদান কৰে। আজি মধুপুৰ গাঁও সংগঠন, মধুপুৰ মহিলা সমিতি আৰু যুৱ সংঘৰ উদ্যোগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ছাত্ৰ সংগঠনৰ পৰা আমি এটা প্ৰতিবাদ কৰিছোঁ। এখন ঐতিহ্যমণ্ডিত মধুপুৰ গাঁও আৰু তাৰ লগতে তাৰ সমীপতে দুখনকৈ ৱাইন শ্বপ আৰু বাৰ অতি কম দিনৰ ভিতৰত খোল খোৱা লৈ পেলাই আমি বহুত প্ৰতিবাদ কৰি আহিছিলোঁ আৰু এইটো লৈ পেলাই আজি আমি তেখেতসকলক সুকীয়াই দিছোঁ আৰু প্ৰশাসনক জনাই থৈ গৈছোঁ যে অতি শীঘ্ৰে তেখেতসকলে ইয়াৰ পৰা যদি স্থানান্তৰ নকৰে তেতিয়াহ'লে কিন্তু আমি ইয়াৰ পিছত আৰু বেলেগ ধৰণে বিভিন্ন কাৰ্যসূচী লৈ পেলাই তেখেতসকলক আমি প্ৰতিবাদ আমি কৰি থাকিম আৰু সেইটো আজি ৰাজহুৱাভাৱে সিদ্ধান্ত হৈছে। আৰু যিহেতু দণ্ডাধীশ মহোদয় আছিলে, তেখেতে কথা দিছে যে DC ছাৰে আমাৰ লগত কথা পাতিব সোমবাৰলৈ, গতিকে আমি এই দুদিন বন্ধ থাকিব আৰু ইয়াৰ পৰা সোনকালে স্থানান্তৰ কৰিব লাগিব। আমি পূৰ্বৰে পৰা এই মদৰ দোকান দুখন বন্ধ কৰিবৰ কাৰণে দাবী কৰি আছোঁ। তেওঁলোকে কোনো কেটকুট কৰা নাই। যিহেতু আমাৰ এই অঞ্চলটো খুব শান্ত পৰিৱেশ, এটা ভাল পৰিৱেশ আছে, শিক্ষাৰ পৰিৱেশ আছে, দুখনকৈ স্কুল আছে, তাৰপিছতে আপোনাৰ নামঘৰ আছে, মন্দিৰ আছে। গতিকে আমি সন্ধিয়া সময়ত যেতিয়া এইফালে ৰাতি আবেলি সময়ত ফুৰিবলৈ আহোঁ তেতিয়া ইয়াৰ পৰিৱেশটো দেখিলে আমাৰ নিজৰে বেয়া লাগে। আমাৰ ল'ৰা ছোৱালীবিলাকে আহি ইয়াত সোমাব, তেতিয়া আমি কি কৰিম? সেইকাৰণে আমাক ইয়াত মধুপুৰত নালাগে, তেওঁলোকে ইয়াৰ পৰা মদৰ দোকানখন স্থানান্তৰিত কৰক, আমাৰ দাবী ইমানেই। আজি কিহৰ বাবে দেখিছে, আজি মদৰ দোকানৰ কাৰণে আমি সমূহ ৰাইজ গোপিনী ল'ৰা যুৱক যুৱতী সকলো ওলাই আহিছোঁ। আৰু এই পৰিৱেশটো ইমানেই বেয়া পৰ্যায়লৈ গৈছে যে আমি সন্ধিয়া ওলাই আহিব নোৱাৰোঁ, কোনো ল'ৰা ছোৱালী ওলাই আহিব নোৱাৰে। আৰু বিশেষকৈ আমি মহিলা, ইয়াতে এখন ভাল দোকান আছে, বেকাৰী দোকান, তেওঁলোকৰ দোকানখনলৈ আমি আহিব নোৱাৰা অৱস্থা হৈছোঁ। আৰু এটা চাওক, স্কুল আৰু নামঘৰটো কৈছে আগৰ বাইদেৱে, তাতোতকৈ আমাৰ অনাথ আশ্ৰম যিখন আছে, সেই অনাথ আশ্ৰমৰ বিভিন্ন জেগাৰ যেতিয়া অনাথ আশ্ৰমৰ ল'ৰা ছোৱালী আছে, তেওঁলোকক আমি কি শিক্ষা দিছোঁ? আৰু চাওক, দুটাকৈ নামঘৰ, মন্দিৰ আৰু ইমান ডাঙৰ এটা অনুষ্ঠান, কমলাকান্ত নাট্য সমাজ বুলি ক'লে সকলোৱে জানে। এতিয়া আগন্তুক আহি আছে ৰঙালী বিহু, অকণমান ইয়াত যদি খাই পেলাই তাত হুলস্থুল কৰে, আমাৰ ইয়াত পৰিৱেশটো কেনেকুৱা হ'ব? আৰু যিহেতু শিক্ষিত, আমাৰ এই অকল যে মধুপুৰ বুলি নহয়, আমাৰ গৰাহাগী হওক, ভিৰগাঁও হওক, গলীয়া হওক, সকলোৱে এই মানে ইমান এটা বেয়া হেৰিয়াত ভুগিবলগীয়া হৈছে। গতিকে আমি এইটোৱে দাবী আজি আহিছোঁ যে এই দোকানখন তেওঁলোকে বন্ধ কৰিব যদি নোৱাৰে, কিন্তু আমাক অতি শীঘ্ৰে স্থানান্তৰ কৰিবই লাগিব। আৰু এই দাবী আমাৰ থাকিবই, সদায় থাকিব। আৰু আমাকতো এতিয়া তেখেতে কৈছে ছাৰে যে আমাক সোমবাৰলৈ এটা সময় দিছে, সোমবাৰলৈকে আমি ধৈৰ্য ধৰি ৰখিছোঁ। যদিহে সোমবাৰৰ পৰা আমি এটা ভাল সিদ্ধান্ত নাপাওঁ, সেই আন্দোলন আমাৰ অব্যাহত থাকিব, চলিয়ে থাকিব। আৰু এয়াই আমাৰ ক'বলগীয়া। দেখিছে, ঠিক আছে। বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট, গ্ল'বেল নিউজ।